ফেব্ৰুৱাৰী মাহত আমাৰ ভেৰিফিকেশ্যনৰ কাম 90% কমপ্লিট হৈছে। আমাৰ মহিলা আত্মসহায়ক গোটেও এতিয়া 10,000 টকাকৈ বেংকত পাই যাব আৰু মাত্ৰ কেইটামান দিন ৰখিলে সব গ্ৰুপৰ মেম্বাৰে 10,000 টকা কৰি বেংকত পাই যাব। ইয়াত সেলফ হেল্প গ্ৰুপৰ মহিলা কিমান আছে হাত দাঙক। এছএইচজি মহিলা কিমান আছে? আজি আপোনালোকে ভেৰিফিকেশ্যন কমপ্লিট হৈ গৈছে। ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকে 10,000 টকা পোৱা আৰম্ভ হৈ যাব। এটা এটা একাউণ্টত 10,000 টকা আপোনালোকৰ সোমাই যাব। ইয়াৰ লগতে আপোনালোকে চিন্তা কৰক, যাৰ ঘৰতে ৰেচন কাৰ্ড আছে সিয়ে অৰুণোদয় আঁচনি পাব। এতিয়া নতুনকৈ অৰুণোদয় সিলেকশ্যন আৰম্ভ হৈছে আৰু কোন পৰিয়ালক আমি অৰুণোদয় আঁচনি দিবৰ কাৰণে গৈ আছো। 15,000ৰ পৰা 20,000, আগত আছিলে 25,000, এইবাৰ পাব 15ৰ পৰা 20,000। তাৰমানে কিমান মানুহৰ ঘৰত এতিয়া অৰুণোদয় আঁচনি আহিব। কংগ্ৰেছক ভোট দিলে আমাৰ কি লাভ হ'ব? কংগ্ৰেছক ভোট দিলেতো আমাৰ কোনো লাভ নহয়। আজি আপোনালোকে চাওক, ইলেকশ্যনৰ পিছত আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিলো, অৰুণোদয় নতুন সিলেকশ্যন আমি আৰম্ভ কৰি দিলো আৰু এতিয়া যে যিবিলাক মানুহৰ ঘৰত এতিয়াও ৰেচন কাৰ্ড নাই তেওঁলোককো আমি ৰেচন কাৰ্ড দিয়াৰ কাম আৰম্ভ কৰিম। ইয়াত কাৰ কাৰ ৰেচন কাৰ্ড নাই হাত দাঙক। আপোনালোকে জলদি এতিয়া ৰেচন কাৰ্ড নতুন দিয়াৰ কাম চলি আছে। আপোনালোকে জলদি এপ্লাই কৰি দিয়ক। আপোনালোকে নতুন ৰেচন কাৰ্ডো পাই যাব। কাৰণ আমাৰ কথা হল যে মানুহৰ ঘৰত ৰেচন কাৰ্ড থাকিব লাগে, মানুহৰ ঘৰত আধাৰ কাৰ্ড থাকিব লাগে, মানুহৰ ঘৰত আয়ুষ্মান ভাৰত কাৰ্ড থাকিব লাগে, মানুহৰ ঘৰত অৰুণোদয় থাকিব লাগে আৰু আমাৰ সকলোৰে বাবে ডেভেলপমেন্ট হ'ব লাগে। আজি আপোনালোকে চিন্তা কৰক, 22 যে গৰীব মানুহে অৰুণোদয় পাওক, যে মহিলা আত্মসহায়ক গ্ৰুপে টকা পাওক। কংগ্ৰেছ দলে নিবিচাৰে যে মানুহে ৰেচন কাৰ্ডত ফ্ৰী চাউল পাওক। কংগ্ৰেছ দলে নিবিচাৰে যে আমাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাওক। কেইদিনমান আগতে আমাৰ ইয়াত এডিআৰই পৰীক্ষা হৈ গ'ল। এতিয়া পুলিচ কনিষ্টেবলৰ কাৰণে ল'ৰা ছোৱালী দৌৰি আছে। কংগ্ৰেছৰ দিনত এটা চাকৰি ল'বৰ কাৰণে লাখ লাখ টকা ঘোষ দিব লাগিছিলে। আজি বিজেপিৰ দিনত 1 টকা খৰচা নিদিয়াকৈ 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাইছে। 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। এতিয়া আমাৰ অসমত আৰু 35,000 চাকৰিৰ এপইণ্টমেণ্টৰ প্ৰচেছ চলি আছে। 35,000 ল'ৰা ছোৱালীয়ে 10 মে তাৰিখে নতুনকৈ চৰকাৰী চাকৰি পাব। কোনো 1 টকা খৰচা কৰিব নালাগে। গৰীব দুখীয়া মানুহ কোনোবা চৰকাৰত চাকৰি পাইছে, কোনোবা পুলিচ চাকৰি পাইছে, কোনোবা টিচাৰ চাকৰি পাইছে, কোনো 1 টকা খৰচ কৰিব নালাগে। কংগ্ৰেছৰ দিনত এটা চৰকাৰী চাকৰিৰ কাৰণে 10 লাখ 20 লাখ টকা ঘোষ দিব লাগিছিলে। আজি আমি গোটেই অসমখনক ধুনীয়া কৰিব চেষ্টা কৰিছো। আমাৰ অসমত আজিৰ দিনত বৰাক ব্ৰহ্মপুত্ৰ সব জায়গাতে ডেভেলপমেন্ট হৈছে। সকলো মানুহে সমানে চৰকাৰী স্কিম পাইছে। আমাৰ অসমত বঙালী অসমীয়া এই যিমানবিলাক আগত কংগ্ৰেছে কাজিয়া কৰিছিলে আজিকালি কোনো ধৰণৰ কাজিয়া নোহোৱা হৈছে। কেইদিনমান আগতে